আমাৰ আজি ক্লাছৰ টপিক হৈছে অপশ্যন ট্ৰেডিং উইথ এলগো। ইয়াতে চাওক, বৰ্তমান সময়ত আমাৰ ট্ৰেডিংটো এটা এনেকুৱা এটা প্ৰফেশ্যন, যিটো প্ৰফেশ্যন আপুনি যিকোনো কামৰ লগত থাকি কৰিব পাৰে। জেনেৰেলি কি হয়, আমাৰ বহুতৰে এটা চিন্তা থাকে যে যিকোনো এটা প্ৰফেশ্যন কৰিবৰ কাৰণে আমি বহুত হাৰ্ড ৱৰ্কিং কৰিব লাগে বা বহুত সময় দিব লাগে, কিন্তু ট্ৰেডিং ইয়াৰ মানে সেই চিন্তাধাৰাৰ পৰা কমপ্লিটলি এটা বেলেগ বস্তু। ট্ৰেডিঙত আপুনি সময় নিদিয়াকে, কিছু সময় দি, মানে নিদিয়াকে বুলি ক'লেও ভুল নহয়, কাৰণ 1 মিনিট বা 5 মিনিট সময় দিনটোত আপুনি দিয়াটো সেইটো সময় দিয়া বুলি নুবুজায়। তেনেকৈ কৰি পেলাই আপুনি যদি ডাইৰেক্টলি কিবা এটা কাম কৰি আছে, ক'ৰবাত প্ৰাইভেট জব কৰি আছে, ডাইৰেক্টলি সেই জবৰ পৰা আপুনি ঘৰ চলিবলৈ পৰাকে সকলোবিলাক সুবিধা আছে, তাৰপিছত আপুনি কিছু ইনভেষ্ট কৰি পেলাই ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰি ট্ৰেডিঙৰ জৰিয়তে এক্সট্ৰা ইনকাম এটা আপুনি কৰিব পাৰে। কিন্তু এইখিনি কথা, এটা কথা মনত ৰাখিব, ই এটা জটিল চেপ্টাৰ হয়। এনেকুৱা নহয় যে আপুনি পটককে আহি পেলাই মাৰ্কেটলৈ আহি আপুনি পইচা ঘটি লৈ যাব। সকলোৱে জানে যে আমি কি কৰোঁ, আমি যিকোনো পঢ়া শুনা কামেই হওক বা যিকোনো কষ্ট কৰি আছো আমি জীৱনত কিবা এটা ছেটেলমেণ্ট হ'বৰ কাৰণে। সমাজৰ ষ্টেটাছৰ লগতে আমাৰ মেইন উদ্দেশ্যটো কি থাকে, টকা পইচা কথাটো জড়িত থাকে। কিয়নো আপুনি টকা পইচা নহ'লে যিকোনো এটা কামতে আগবাঢ়িব নোৱাৰে। আপুনি ভালকে পঢ়া শুনা কৰিবলৈ পইচা পাতিৰ প্ৰয়োজন হ'ব। পৰিয়ালৰ লগত সম্পৰ্ক ৰখাৰ পৰা আৰম্ভ কৰি বন্ধুবৰ্গ সকলো লগতে পইচা পাতিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আপোনাৰ সম্পৰ্ক টিকি থাকে। কাৰণ যিকোনো ক্ষেত্ৰত আপুনি যেনিবাতে কাৰোবাক মৰম কৰে বা ল'ৰা ছোৱালীক আপুনি মৰম কৰে, সেই ল'ৰা ছোৱালীক মৰম চেনেহ দেখাবৰ কাৰণেও আপোনাৰ পইচাৰ প্ৰয়োজন হ'ব। আপুনি মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ হ'লে কিবা এটা দিব লাগিব, গিফ্ট এটা, গতিকে সেই গিফ্টটো দিবলৈ আপোনাৰ পইচা, মানে ক'বলৈ গ'লে আমাৰ জীৱনত পইচাটো এটা ডাঙৰ ফেক্টৰ। বহুতে কয় যে টকা পইচা মেটাৰ নকৰে, কিন্তু হয় এটা পৰ্যায়ত টকা পইচা মেটাৰ নকৰে, কিন্তু টকা পইচাটো এনেকুৱা এটা পৰ্যায়ত লাগে যিটো পৰ্যায়ত অন্তত আপুনি টেনশ্যন ফ্ৰী হৈ পেলাই আপোনাৰ দৈনন্দিন জীৱনৰ সকলোবিলাক কাম কৰিব পাৰে। তাৰ সেই এটা পৰ্যায়ৰ পিছত বহুত পইচাৰ আমাৰ প্ৰয়োজন নাই, সেইটো থিয়ৰিত কাম কৰে। গতিকে আজি আমি আপোনালোকক এটা চিষ্টেম দেখাম অন্তত, যে যিটো চিষ্টেমৰ জৰিয়তে আপুনি ডাইৰেক্টলি কিবা এটা জব কৰি আছে, ডাইৰেক্টলি কিবা এটা ইনকাম কৰি আছে, তাৰ লগতে সমান্তৰালভাৱে ইয়াৰ পৰা কিছু পৰিমাণে হয়তো যদি আপুনি ভালকে কাম কৰে, তেতিয়াহ'লে আপুনি যিটো ইনকাম কৰি আছে, যদি আপুনি 50,000 টকা এতিয়া ইনকাম কৰি আছে, পিছত হয়তো আপোনাৰ ছাইড ইনকামটো 1 লাখ টকাও হ'ব পাৰে বা 50,000তকৈ বেছি হ'ব পাৰে। সেইটো হ'বগে পাৰে আপোনাৰ নিজৰ কষ্টৰ বলত বা নিজৰ মানে শিকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি কিমান শিকিছে বা কিমান আপুনি তাক লৈ সময় দিছে, সেইটোৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰিব। প্ৰথম কথা ক্লিয়াৰ কৰি দিওঁ যে এই ক্লাছটো সেইসকল কাৰণেহে যিসকলে ভাবে যে ট্ৰেডিংটোক আমি এটা ছাইড ইনকাম হিচাপে ল'ব বিচাৰোঁ বা ষ্টক মাৰ্কেটক বা ইনভেষ্টমেণ্টক এটা আমি ছাইড ইনকাম হিচাপে ল'ব বিচাৰোঁ। যদি আপোনালোকৰ কোনোবা এনেকুৱা আছে যে ট্ৰেডিঙক মই ডাইৰেক্ট ইনকাম হিচাপে ল'ব বিচাৰোঁ, ডাইৰেক্ট ইনকাম মানে হৈছে কি ফুল টাইম জব, আপুনি বেলেগ একো নকৰে, খালি ট্ৰেডিং কৰিব, যদি এতিয়াও আছে তেতিয়াহ'লে আপোনালোকে মিটিং এৰিব পাৰে। কিয়নো আপোনালোকৰ কাৰণে নহয় এই মিটিংখন। যদি আপোনাৰ মনত আছে যে মই ট্ৰেডিং ফুল টাইম জব কৰিম, কাৰণ আমি যিটো কৰিম সেইটোহে আপোনালোকক ক'ব বিচাৰোঁ। আৰু মই যিমান দিন আছোঁ বা আমাৰ লগৰসকল যিমান দিন আছে, আমি সম্পূৰ্ণ ডিজিটেল অসমীয়া এটা গ্ৰুপ আছে, হয়তো আপোনালোকৰ আশীৰ্বাদত অল অসমতে আমাৰ এটা ষ্ট্ৰং টিম আছে। সকলো ডিষ্ট্ৰিক্টতে প্ৰায় ওচৰা ওচৰিকৈ আপোনালোকে লগ পাব। ডিজিটেল অসমীয়াৰ আমাৰ পাৰ্টনাৰশ্বিপ আছে সকলোৰ লগতে। সকলোৰে আমাৰ এটা ধাৰণাক আমি বিশ্বাস কৰোঁ যে ট্ৰেডিংটো এটা ছাইড ইনকাম, এক্সট্ৰা ইনকাম। ই কেতিয়াও ডাইৰেক্ট ইনকাম হ'ব নোৱাৰে। কিছুমান কাম আছে যে যিখিনি কামত আপুনি বেছি সময় দিয়াটো বা বেছিকে ইয়াত লগাটো আপোনাৰ প্ৰফিটতকে লছ হোৱাৰ চান্স বেছি হৈ যায়। ট্ৰেডিংটো তেনেকুৱা বস্তু, যদি আপুনি ইয়াত কম সময় দিয়ে তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল, আপুনি প্ৰফিটেবল হ'ব। যদি বেছি সময় দিয়ে তেতিয়াহ'লে ই আপোনাৰ ভালতকে ওলোটা বেয়াহে হ'ব। উদাহৰণস্বৰূপে, যদি আপুনি ষ্টক মাৰ্কেটৰ চাৰ্টৰ সন্মুখত বহি থাকে, যিসকল একেবাৰে নতুন তেওঁলোকৰ কাৰণে এইটো হয়তো প্ৰযোজ্য নহ'ব। যিসকল অলৰেডি মাৰ্কেটত লছ কৰিছে, প্ৰফিট কৰিছে, মাৰ্কেটৰ উত্থান পতনৰ মাজত আছে, তেওঁলোকৰ কাৰণে এই কথাটো প্ৰযোজ্য হ'ব যে আপুনি মৰ্ণিঙত চাব এটা দুটা ট্ৰেড লৈ পেলাই আপুনি প্ৰফিটেবল থাকে, যদি আপুনি ফুল টাইম ট্ৰেডিঙো কৰে। তাৰ পিছত কি হয়, আপুনি সেই চাৰ্টখনৰ উত্থান পতন দেখি পেলাই আপোনাৰ সাইকোলজি ইম্পেক্ট কৰে। আপুনি মনত ভাবে যে মই আৰু এইটো ট্ৰেড লোৱা হ'লে পইচা পালো হ'লে। তেনেকে যিটো কৰিব ইমান সহজ নহয়, হৈ যোৱাৰ পিছত আমাৰ মনলৈ ভাব আহে, এইটো মই লোৱা হ'লে পালো হ'লে,
এতিয়া মই এটা লৈ লওঁ কাৰণ অলৰেডি মোৰ 2000 টকা প্ৰফিট আছে গতিকে গ'লেও মোৰ 1000 যাব তেনেকে ভাবি কি কৰে য'ত ট্ৰেডিং নিয়ম মতে দিনটোত এটাই কৰিব লাগে বা দুটাই কৰিব লাগে সিস্টেমেটিক ভাবে কিন্তু তাৰ পিছত চাৰ্টখনৰ সন্মুখত বহাৰ পিছত সাইকোলজি ইম্পেক্ট কৰাৰ লগে লগে আমাক চাৰ্টখনে মাতি থাকে যে আৰু ট্ৰেড কৰিবলৈ আহা আৰু ট্ৰেড কৰিবলৈ আহা তাৰ পিছত গৈ গৈ লাষ্টত গৈ মানে এনেকুৱা হয়গে দিনটোৰ ভিতৰত কেতিয়াবা 100টা ট্ৰেডো হয় কেতিয়াবা 200টা ট্ৰেডো হয় তেনেকুৱা পৰ্যায়ে হয়গে আৰু প্ৰথম পৰ্যায়ত মোৰো হৈছিলে মই যেটো প্ৰ্যাকটিক্যাল কাৰণ এটা পৰ্যায়ত আমি উপনীত হ'বলৈ হলে সকলোবিলাক কামে কৰি আহা যায় যিখিনি নতুন ট্ৰেডাৰে কৰে মই কৰিছিলো তেনেকুৱা মই একেদিনাখনেই 40-50টা লৈকে মই ট্ৰেড কৰিছিলো আৰু ইন্টাৰডে ট্ৰেডিং কৰিছিলো য'ত কোনো ৰিস্ক মেনেজমেন্ট নথকাকৈ মই কি কৰিছিলো য'ত 1500 কোৱান্টিটি বাই কৰিছিলো 1000 কোৱান্টিটি বাই কৰিছিলো তেতিয়া ভুল কৰিছিলো কিন্তু সেই ভুলটোৰ এটা মানে আমি এতিয়া একচেপ্ট কৰিব পাৰো কিয় পাৰো যে তেতিয়া মই একো জনাই নাছিলো কতো শিকাই নাছিলো নাজানাকে কৰাটো একচেপ্ট কৰিব পাৰি কিন্তু আপুনি অলৰেডি জানাই বুজি পেলাই যদি সেই ভুলটো কৰে তেতিয়া হলে হেতুত আপুনি আপোনাৰ নিজৰ গাত দোষ হিচাপে হ'ব প্ৰথম অৱস্থাত কি হৈছিল মই জানা নাছিলো কাৰণে কৰিছিলো গতিকে হেতু এটা বেলেগ পৰ্যায় আছিল তাৰ পিছত কি হল যেতিয়া আমি জানিলো বুজিলো বা শিকিলো তাৰ পিছত মাইন্ডসেট ফলালো মাইন্ডসেট ফলোৱাৰ পিছত তাৰ পিছৰ পৰা সকলোবিলাক কেনেকৈ কৰিছো যেনেকৈ ষ্ট্ৰেটেজি মতে সিস্টেম ওয়াইজত কৰিব লাগে তেনেকৈ কৰিছো গতিকে এইখিনিত এটা কথা কি হয় আপুনি যদি কেনেবাকে ট্ৰেডিং কৰি লস কৰিছে আমাৰ কি হয় বহু মানুহ আমালৈ ফোন কৰে কৰব কাৰবাৰ 15 লাখ টকা লস হয় কাৰবাৰ 10 লাখ লস হয় মাজতেটো আমাৰ তাত শিকি গৈছিলে তেওঁলোকে কি কৰে আপোনাৰ এজন মই নাম নললে হয়তো বেয়া হ'ব কথাটো গতিকে আমাৰ তাত ফাৰ্স্ট বেটছতে শিকিছিলে শিকাৰ পিছত আমাৰ থিওৰিখিনি তেওঁৰ কি হল মানে শৰ্টকাট পইচা লাগে যিসকলক শৰ্টকাট পইচা লাগে তেওঁলোকৰ কাৰণে অকমান চিন্তাৰ বিষয় হয় ষ্টক মাৰ্কেটটো কাৰণ ইমানো সহজ নহয় শৰ্টকাট পইচা ইনকাম কৰা কিছু সময় লাগে তেওঁ কি কৰিলে শৰ্টকাট ইনকামত গৈ পেলাই অপচন ট্ৰেডিং কৰিলে কিবা বেলেগ বাইনেন্স অলিমিটেড কিবা কিবি কৰিলে নেকি কৰি তেওঁ আপোনাৰ 500 টকাৰ পৰা বোলে এদিন 50,000 টকাও ঘটিছিলে গতিকে এই যেটো অবাস্তৱ কিছুমান কাম হয় তাৰ ফলত কি হল তেওঁ 6 মাহৰ ভিতৰত 30 লাখ টকা লস কৰিলে তেওঁ নিজৰ কেপিটেলৰ তাৰ পিছত এতিয়া তেওঁ নিজৰ কিবা সম্পত্তি লগত কম্প্ৰমাইজ কৰি পেলাই তেওঁ সেই ধাৰণখিনি মাৰিবলগীয়া হৈছে গতিকে এটা কথা এখিনিৰ পৰা আপুনি বুজিব লাগিব যে আপোনাৰ এই যে 30 লাখ 10 লাখ 20 লাখ যে লস কৰি যায় সাইকোলজি হেতু কিয় হ'ব লাগে আপোনাৰ এটা লিমিটেশন থাকিব লাগে হয় আপুনি নাজানে বা প্ৰথম অৱস্থাত আমি শিকাৰো হৈ থাকো ভালকে নাজানো কিন্তু আপোনাৰটো এটা কথা আমি সকলোৱে জানো যে আমাৰ যদি এটা বস্তুত আমি 50,000 লস কৰিছো প্ৰথমতে আমি 50,000 লৈছো সেই 50,000 লস কৰিছো পিছতো 50,000 লৈছো পিছতো 50,000 লস কৰিছো ফলত আপুনি কি বুজি পালে যে এই বস্তুটো মোৰ কাৰণে নহয় আৰু যদিও মোৰ কাৰণে হয় তেতিয়া হলে মই ইয়াত ট্ৰেডিং কৰি লস কৰাতকে যে মই ইয়াত নলেজত ইউজ কৰিব লাগে কিন্তু আমাৰ ভুল কি হয় লাখ লাখ টকা ট্ৰেডিং কৰি লস কৰি দিয়ে কিন্তু নলেজৰ কাৰণে সময় নাই কাৰো আৰু নলেজ লবৰ কাৰণে কোনো ইন্টাৰেষ্টটো নাই আৰু যদি আপোনাৰ ধৰক আমি কোৰ্সৰ এডভাৰটাইজমেন্ট কৰা নাই মই এটা সৰু কথা কৈছো কাৰণ সিস্টেমটো কি হয় ইয়াত গোটেই মানে ষ্টক মাৰ্কেটখনত যদি হিসাব কৰিবলৈ যায় 80% ফ্ৰড হয় আৰু 20% হে ৰিয়েল হয় গতিকে হেতু কাৰণে কি হয় বহুতৰ এটো মনোভাৱ আহি যায় যে কোৰ্সৰ জৰিতে ফ্ৰড কৰে বুলি মই অলৰেডি প্ৰথমতে কৈছিলো কাৰণ যেটো হৈ থাকে কিন্তু কন্ডিশন হয় কি আপুনি কোৰ্স লৈ পেলাই শিকাটো মেটাৰ নকৰে আপোনাৰ ইউটিউবতো বহুত ভাল আছে আৰু যদি আপুনি গোটেই আপোনাৰ হাতত আছে ন ইউটিউবত গোটেই ইউটিউব চাই পেলাই আপুনি যাক সিলেক্ট কৰে যে এজন মেন্টৰক মই সিলেক্ট কৰিব পাৰো বা তেখেতৰ ভিডিও বিলাকত কিবা এটা মই ফটোটা পাইছো তেনেকে আপুনি নিজে সিলেক্ট কৰি পেলাই অন্তত কিছু পইচা ট্ৰেডিংতকে আপুনি অলপ নলেজত মানে ইউজ কৰাটো বহুত প্ৰয়োজন থাকে নলেজ বুলি ক'লে আপুনি কোৰ্সটো কৰাতে নলেজ নহয় নলেজ লবলৈ যাওঁতে আপোনাৰ প্ৰ্যাকটিক্যাল কাম লাগিব প্ৰ্যাকটিক্যালি কৰিব লাগিব কিছু পইচা লগাই কৰিবলৈ প্ৰথমতে আপুনি বহুত টকা লৈ পেলাই ট্ৰেডিং কৰিব নোৱাৰে গতিকে এই সকলোবিলাক কথা প্ৰথমতে এটা কাৰণে কৈছো যদি আপুনি কেনেবাকে ট্ৰেডিংৰ লস পিৰিয়ডত আছে তেতিয়া হলে আপুনি যদি চাইছে যে মোৰ লিমিটেশন পাৰ হৈছে মোৰ লিমিটেশন এটা থাকে সবৰে যে মই 1 লাখ টকা লস কৰিলে মোৰ পৰিয়ালটোত ইম্পেক্ট নকৰে আৰু ট্ৰেডিং সেই সকলৰ কাৰণে বা ট্ৰেডিংত সেইখিনি পইচাহে ইউজ কৰিব লাগে যিখিনি পইচাই আপোনাৰ ফ্যামিলি কেতিয়াও ইম্পেক্ট নকৰে
কাৰণ ট্ৰেডিংটো এনেকুৱা বস্তু নহয় যে ট্ৰেডিংৰ পৰা আপুনি ৰেগুলাৰ চলিব পাৰিব কাৰণ কোনোবা মাহত ট্ৰেডিং লছ হ'ব কোনোবা মাহত ট্ৰেডিং প্ৰফিট হ'ব যদি আপুনি ট্ৰেডিংটো ফুল টাইম জব হিচাপে লৈ বেলেগ একো কামেই নকৰে তেতিয়া সেই যি মাহ লছ হ'ব সেই লছ মাহত আপুনি ল'ৰা ছোৱালীক স্কুলৰ ফিজ কেনেকৈ দিব বা কাৰোবাৰ যদি সেই মাহটোত বেমাৰ আজাৰ হয় তেতিয়াহ'লে কেনেকৈ চাব গতিকে এই সকলোবিলাক এটা চিন্তাৰ বিষয় হৈ যায় যদি ট্ৰেডিংটো ফুল টাইম জব হিচাপে লয় যদি আপুনি ফুল টাইম জব হিচাপে ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে মিনিমাম 2 বছৰৰ কাৰণে আপোনাৰ ব্ৰেকআপৰ কাৰণে আপোনাৰ ঘৰ চলাৰ ব্ৰেকআপৰ পইচা আপোনাৰ লগত মিনিমাম 2 বছৰ থাকিব লাগিব তেতিয়া আপুনি তাক ফুল টাইম সময় দিব পাৰিব যদি আপোনাৰ হাতত এমাহৰো ব্ৰেকআপৰ কাৰণে পইচা নাই কিন্তু আপুনি ফুল টাইম ট্ৰেডিং কৰিবলৈ লৈছে আপোনাৰ লছ হৈ গ'ল তেতিয়া আপোনাৰ সাইকোলজি কি হ'ব নিজে ভাবিব পাৰে বা কোনোবা লোন লৈ পেলাই পইচা লগাইছে লোনৰ কিস্তি মাৰিম বুলি তেতিয়া আপোনাৰ সাইকোলজি বেয়া হ'ব কাৰণ গোটেই ট্ৰেডিংৰ খেলাখনে হৈছে সাইকোলজি 90% মানুহে লছ কৰা কাৰণটোৱে হৈছে মেইন সাইকোলজি তাৰ পিছতহে নলেজত আহে নলেজটোতো লাগিবই কিন্তু নলেজ যিমানে নাথাকক যদি আপোনাৰ সাইকোলজিত আপোনাৰ উইক হয় তেতিয়াহ'লে আপোনাৰ নলেজটো কামত নাহে কাৰণ যেতিয়া আপোনাৰ মৰ্নিঙত লছ হৈ যায় বা প্ৰফিট হৈ যায় তেতিয়া সেই ইণ্টাৰডে ক্ষেত্ৰত বিশেষকৈ সেই নলেজখিনি আপোনাৰ ৰিমাইণ্ড নাহে পিছতহে ৰিমাইণ্ড আহে যে মই এইটো কৰিব নালাগিছিল এইটো কৰিব লাগিছিল আগতে অলৰেডি লছ হৈ যায় গতিকে এইখিনি কথা মনত ৰাখিবলগীয়া কথা সেইকাৰণে আমি ষ্টাৰ্টিঙত ক'লো এতিয়া আমি ক্লাছৰ মূল টপিকলৈ যাওঁ ক্লাছৰ মূল টপিকটো হৈছে আমাৰ এলগো ট্ৰেডিং আৰু অপশ্যন বুলি এটা কাৰণে কৈছো আমি যে আমাৰ কি হয় আমি প্ৰথমতে অপশ্যন ট্ৰেডিংক মানে প্ৰমোট কৰাই নাছিলো এতিয়াও প্ৰমোট কৰা নাই অপশ্যন ট্ৰেডিং কিন্তু আমি দেখা পাইছো কি আমাৰ যেতিয়া লগত আছিলে যিসকলে শিকে তেওঁলোকে যেতিয়া আমি অপশ্যন ট্ৰেডিংৰ প্ৰতি ধৰক ইন্টাৰেষ্টটো নকৰো তেতিয়াহ'লে তেওঁলোকে লাহেকে কি কৰে অপশ্যন ট্ৰেডিংত যেহেতু অপশ্যন ট্ৰেডিং কৰা সকলৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হৈ থাকে সকলোতে অল ইণ্ডিয়াত গতিকে সেই শ্বৰ্টকাট ভিডিঅ'ৰ বা শ্বৰ্টকাট পইচা ঘটাৰ চিন্তাধাৰাই গুচি যায়গৈ অপশ্যন ট্ৰেডিংলৈ ফলত যিমান আপুনি নলেজ নলওক সেই নলেজখিনি আপোনাৰ বেকাৰ হৈ যায় মানে আজি সেইকাৰণে আপোনালোকক এটাই কৈছো যে কমপ্লিট ফ্ৰীকে শিকাম আৰু আপোনালোকে এটা মন কৰিব যে অন্তত ভালকে থাকিবলৈ চেষ্টা কৰিব ক্লাছৰ মানে এনেকুৱা নহয় যে আপুনি যদি এই গোটেই যিমান দিন আমাৰ ক্লাছ হয় সেই ক্লাছ কিটাত যদি আপুনি জয়েন কমপ্লিটকে হয় তেতিয়াহ'লে আপোনাক এটা অন্তত বিশ্বাস দিব পাৰিম যে আপোনাৰ অন্তত মাইণ্ডছেট সলনি হ'ব আৰু যদি আপুনি ভালকে বিশ্বাস কৰে যদি আপুনি আপোনাৰ সময় অকমানো দিয়ে তেতিয়াহ'লে আপোনাৰ লাইফত অলপ হ'লেও ইম্পেক্ট কৰিব অলপ লাইফলৈ চেঞ্জ আনিব